আজি আকৌ এটা আপোনালোকৰ কাৰণে মিনি ব্লগ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইবোৰ হৈছে অমিতাৰ বীজ। কালি ৰাতি অমিতা খাইছিলোঁ আৰু অমিতাটোত ইমানেই বীজ ওলাইছে চাওকচোন। আৰু অমিতাটোত ইমান টেষ্ট আছিলে, ইমান ধুনীয়া লাগিছে। ভাবিছোঁ বীজবোৰ পেলাই দিয়াতকৈ ৰুই দিওঁ, কিজানি গছ হ'লে আকৌ অমিতা খাব পাৰিম। এই গছৰ কম বেছি কিন্তু আপোনালোকে ফটো চাইছিলে, চজিনা গছ হয় আৰু কম বেছি চজিনা সৰু সৰুকৈ আহিছে। আৰু মই চজিনা খাই বহুত ভাল পাওঁ আৰু বহুতেই ভাল পায় আচলতে। চাওক সৰু সৰুকৈ ফুল লাগিছে চজিনা, দেখিছে নহয়। মানে বহুত অপেক্ষাত আছোঁ। আৰু এটা আছে ইফালে, বেছিদিন হোৱা নাই, 3 মাহ হ'ল চাগে। ইফালে এটা ৰৈ দিছিলোঁ, ইফালে এটা দিছোঁ, সেইটো ডাঙৰ হৈছে ইয়াতকৈ। ইয়াত দেখিছে নহয়, চাৰিওফালে বেৰিকেড লগাই দিছোঁ 3 পাতেৰে, নহ'লে ছাগলীবোৰ আহি পেলাই শাক চব্জিৰ গাছবোৰ খাই একদম শেষ কৰি দিয়ে। সেইকাৰণে আগতীয়াকৈ চাৰিওফালে বেৰিকেড লগাই দিছোঁ যাতে ভিতৰত আহিব নোৱাৰে। আৰু মই অলৰেডি ইফালে জিকা, ভোল, লেচেৰা, সৰু সুৰা শাক চব্জি গছবোৰ অলৰেডি মই ৰুই দিছোঁ বজাৰৰ পৰা বীজখিনি আনি পেলাই। অলৰেডি অলপ অলপকৈ গজিছে আৰু যেতিয়া ফুল গজিব নিশ্চয় আপোনালোকক ভিডিঅ'টো দিম। আৰু ইয়ালৈ এইখিনি জেগাত সেইখিনি প্ৰায় একদম আগলৈকে আধা ৰুই দিছোঁ 2টা ছাইডত। আৰু এতিয়া এই অমিতা বীজবোৰ আছে যে, সেইবোৰ একদম চাৰিওফালে এটা দুটাকৈ একদম চাৰিওফালে লগাই দিম। যদি গছবোৰ হৈ যায় তেতিয়া চাবলৈ ভাল লাগিব আৰু খাইটো ভাল লাগিব, আপোনালোকে নিশ্চয় গম পায়। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। মই আপোনালোকক সৰু এটা মিনি ব্লগ দিছোঁ, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। অমিতা বীজ ৰুই দিয়াৰ সময়ত এটা বস্তু ধ্যান ৰাখিব, বেছি এটা তলত পুতিব নালাগে, কাৰণ অমিতা বীজ একেবাৰে কোমল হয়। অলপ ওপৰতে ৰাখিব আৰু মিনিমাম 2 ফুট ডিষ্টেঞ্চ কভাৰ কৰি পেলাই ৰুই থাকিব, কাৰণ অলপ ডিষ্টেঞ্চ থাকিলে অমিতা বেছিকৈ লাগে। কিন্তু মাজে সময়ে অলপ পানী দিব লাগিব। মই কিন্তু ইয়াত পানীৰ ব্যৱস্থা কৰিছোঁ। আমাৰ ইয়াত যে চৰকাৰী পানী দিছিলে, পানীহে দিছে, কিন্তু কোনো ধৰণৰ ছিষ্টেম নাই, টেপ লগাই দিয়া নাই। পানীবোৰ এনে অপচয় হৈ থাকে। গতিকে পানী যিহেতু বহুত মূল্যৱান, মই ভাবিছোঁ সেই পানীবোৰ অপচয় হোৱাতকৈ মই তাৰে পৰা পাইপ লগাই পেলাই ইয়ালৈ লৈ আহিছোঁ। আৰু এতিয়া সেই পানীৰে মই ইয়াত অমিতা আৰু যিবোৰ মই শাক চব্জিৰ গছ ৰুই দিছোঁ, গোটেইখিনিত মই ধুনীয়াকৈ পানী দি থাকিব পাৰিম। গতিকে আপুনিও বিচাৰে নিজৰে শাক চব্জি নিজে ৰুই পেলাই খাওঁ, তেতিয়াহ'লে আপুনি মোৰ দৰে কৰিব পাৰে। বেছি এটা জেগা নালাগে, অলপখিনি জেগাতে আপুনি আপোনাৰ খোৱা বস্তুখিনি আপুনি ৰেডি কৰি ল'ব পাৰে। মই কিন্তু বেছিখিনি জেগা নহয়, অলপখিনি জেগাতে মানে বহুতখিনি বস্তু ৰেডি কৰিছোঁ। এতিয়ালৈকে হোৱা নাই, অলপ জাষ্ট ৰঙালাও লাগিছে আৰু চজিনা গছত চজিনা আহিব ধৰিছে। সেইখিনি আৰু বাকীখিনি কিন্তু এতিয়া মই ৰুই দিছোঁহে, অপেক্ষাত আছোঁ। কেইদিনমান চাওঁ, যদি হয় বহুত ভাল লাগিব, আপোনালোকেও কৰিব পাৰে। আৰু মাজে সময়ে পানী ব্যৱস্থাটো কৰিব, কাৰণ পানী দিলেহে শাক চব্জি গছবোৰ অতি সোনকালে অতি সোনকালে বৃদ্ধি হয়। আৰু অতি সোনকালে মানে কি ফলবোৰ আহি যায়, আৰু ফলবোৰ মানে কি খাবলৈ টেষ্টটো বেছি হৈ যায় আৰু চাওঁতে বহুত ধুনীয়া লাগে। আৰু মই আদা ৰুই দিছোঁ, যিহেতু চাওক একদম মানে চাৰিওফালে বেৰিকেডৰ ওচৰে একদম আধা ৰুই দিছোঁ 2টা ছাইডত আৰু অমিতাৰ বীজবোৰ গোটেই চাৰিওফালে দি দিছোঁ। যেতিয়া হ'ব, যদি হয় মোৰ হিচাপত দেন একদম অমিতা বাগিচাৰ নিচিনা লাগিব। অমিতা খাই পেলাই কোনে কোনে ভাল পায় কমেণ্ট এটা কৰি জনাব। চাওক চজিনা গছ আৰু এইফালে কলগছ, অলৰেডি এটা অমিতা গছ হৈ গৈছে। চাওক ৰঙালাও লাগিছে, আগতে 2টা খাইছোঁ, এইটো এটা হৈছে আৰু ইফালে এটা সৰু নহয়, একে চাইজৰো অলপখিনি সৰু তাতকৈ। চাওক ৰঙালাও আৰু 2টা এটাকৈ তলত আছে। মই বাকীখিনি যেতিয়া হ'ব মই আপোনালোকক ভিডিঅ' নিশ্চয় দিম। এইটো কলগছ হয়, কলগছটো আচলতে এইটো জেহাজী কল বুলি কয়, যিটো পিটিকা বনাই খাই পেলাই বহুত ভাল লাগে। আৰু 2টা ছাইডে মই আদা ৰুই দিছোঁ। ভাল লাগিলে ভিডিঅ'